জনজাতি ককাই ভাইসকল, যোৱাকালি আমাৰ সোণাপুৰত গণসমাৱেশ হৈ যোৱাৰ লগে লগে এতিয়া সিহঁতৰ কপি উঠিছে। আমাৰ লিডাৰখিনিয়ে যেতিয়া হুংকাৰ দিলে, চৰকাৰকো হুংকাৰ দিছে আৰু এই 6 জনগোষ্ঠীকো হুংকাৰ দিলে। এতিয়া সিহঁতে ভাতৃগাতি সংগ্ৰহ হ'ব বুলি এতিয়াহে সিহঁতে ভয় খাইছে নেকি? আগৰ পৰা ভয় খোৱা নাছিলে? মোৰ মাটিৰ পৰা যদি দুখটা মোকো লাগে বুলি যদি চিঞৰিবলৈ আহে, তেতিয়া মই যে কাজিয়া কৰিম তেতিয়া ভবা নাছিলে? এতিয়া ভাতৃঘাটি সংগ্ৰহ হ'ব বুলি ভয় খাইছে। কি কৈছিলে? হুইচ আদিত্য খাকলাৰী। এতিয়া আদিত্য খাকলাৰীক চিনি পাইছেনে আপোনালোকে? আৰু চিনি পাবলৈ বাকী আছে। আমি কৈছিলোঁ নহয়, আদিত্য খাকলাৰীয়ে যিদিনাখন মিটিং গ্ৰহণ কৰিব সকলো জনজাতীয় মানুহ ওলাই আহিব। এতিয়া ক'বলৈ ধৰিছে বোলে ইয়াত ৰাজনীতিৰ প্ৰভাৱ পৰিছে, কোনোবা ৰাজনীতিবিদে বোলে গাড়ী চাৰি যোগান ধৰিছে, সেইকাৰণে বোলে আমাৰ মানুহখিনি আহিব। আমাৰ কি হেৰি নাই? জাতীয়তাবোধ নাই? নিজৰ জাতিৰ কিবা অধিকাৰবিলাক হেৰাব বিচাৰিম বুলি আমাৰ কি টেনশ্যন নাই? কি বুলি ভাবে আপোনালোকে? মানে যে অকল কোনোবা মন্ত্ৰীয়ে গাড়ী দিছে, কিবা কৈছে কাৰণে সেইকাৰণে উঠি আহিছে বুলি ভাবে নেকি আপোনালোকে? কি আমাৰ সংগঠনবিলাক নাই নেকি? নে আমাৰ সংগঠনবিলাকক বহি আছে, শুই আছে, খাই আছে বুলি ভাবি আছে? উঠিব, আমাৰ সংগঠনবিলাকো উঠিব। আমাৰ সংগঠনবিলাক যেতিয়া উঠিব, মই কৈছোঁ এই দেখোন জনজাগৰণৰ সৃষ্টি হৈছে বৰ্তমান এই জনজাতিসকলৰ মাজত। জনজাগৰণৰ সৃষ্টি হৈছে। সেই জনজাগৰণখিনি আমিয়ে কৰিছোঁ, কৰিম। অনাগত দিনত আৰু প্ৰবলভাৱে এতিয়া আমাৰ হেৰি হ'ব, ধৰ্ণা কাৰ্যসূচী হ'ব। ইহঁতৰ যি দম, ট্ৰাইবেল নহওঁতে ট্ৰাইবেল মানুহক ধমকি দিয়ে ইহঁতে। গছত কঁঠাল, উঠত তেল, নপকোঁতেই চেল বেল। ইহঁতে চেল বেলাবলৈ ধৰিলে একেবাৰে আমি পালোৱেই বুলি, আৰু পিঠাটো আমি পালোৱেই, খাওঁৱেই বুলি, হয়নে? ইমান ইজি। আমি কি প্ৰতিবাদ কৰিবলৈ নাই? আমাৰ কি মুখখন নাই? আমি কথাবোৰ কি ব্যক্ত কৰিব নোৱাৰোঁ? আমাক কি সোমাই থকা হেৰি বুলি ভাবিছিল নেকি? এতিয়া ৰাজনীতি কৰা হৈছে বুলি ক'বলৈ ধৰিছে। কিহৰ ৰাজনীতি? কিহৰ ৰাজনীতি? আমাৰ অধিকাৰ অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমাৰ জনগণ ওলাই আহিছে, তাত আকৌ ৰাজনীতিৰ প্ৰভাৱ বুলি ক'বলৈ আহিছে। মই কৈছোঁ দেখোন, লক্ষণ থকাবিলাকে পোৱা যাব পাৰে, তাৰ কোনো হেৰি নাই। কিন্তু লক্ষণ নথকাবিলাকেও যে ডিমাণ্ড কৰি এনে চিঞৰ বাখৰ কৰি সিহঁতৰ সেই যিবিলাক মানুহ, যিবিলাক নিজৰ ককাই ভাইবিলাকৰ মূৰ খাব সিহঁতে ৰাস্তালৈ উলিয়াই পেলাই। না জনজাতিকৰণ পাব, না বোলে সিহঁতৰ আত্মাও ঘূৰি আহিব। এনেকুৱা এই গাঁৱলীয়া মানুহবিলাকক, সিহঁতৰ গাঁৱলীয়া মানুহবিলাকক সিহঁতে যেনেদৰে বুজাইছে, সেই গাঁৱলীয়া মানুহবিলাকে বুজিছে আমি পাম, কিবা এটা পাম, আমাৰ প্ৰজন্ম সুখী হ'ব, কিবা হ'ব। কিন্তু যে সিহঁতৰ ক্ৰাইটেৰিয়াই যে নাই, সেইটো সিহঁতে গম নাপায়। ছোৱালীজনীয়ে যদি বাপেকক কয় মোক ল'ৰা বনাই দে, মই জিন্স পেণ্ট পিন্ধিছোঁ, হাফ পেণ্ট পিন্ধিছোঁ, মই জেকেটো পিন্ধিছোঁ, মোক ল'ৰা বনাই দে বুলি কৈ পেলাই যদি বাপেকৰ লগত কাজিয়া কৰে, তাৰপিছত ককাই ভাইকো যদি কয় তোৰ কাৰণে মই ল'ৰা হ'বলৈ পৰা নাই, তই নামাতক কেলে, মোক ল'ৰা বনাই দে বুলি তই ল'ৰা বনাই দে বুলি বুলি যদি কৈ থাকে, ককায়েকে কি ল'ৰা বনাই দিব পাৰে নেকি? ল'ৰাৰ সা সৰঞ্জামটো কিন্তু থাকিব লাগিব নহয়, সেইটো নাজানা? বাপেকক এতিয়া কৈছে বোলে অপাৰেশ্যন কৰি হ'লেও বোলে ল'ৰা বনাই দে। সেইটো কৃত্ৰিমহে, অপাৰেশ্যন কৰি পেলাই ল'ৰা বনাব লাগে। লাজ লগা নাই? ঠিক ইমান নিচ হৈ পেলাই কথাবিলাক কয়, বেয়া লাগে আমাৰ। আমি জাগৰণৰ সৃষ্টি কৰিছোঁ, জাগৰণ কৰিছোঁ, আমাৰ অধিকাৰ সুৰক্ষাৰ কাৰণে আমি মাত মাতিছোঁ। এতিয়া সিহঁতৰ মানে বুকুখন ঢিপঢিপাইছে। ইহঁতে যদি এনেকৈ লাগে আমি নাপাম দেখোন, কি হ'ব? তথাপি নিৰ্ভীকভাৱে সিহঁতে মানে ৰাইজক কৈছে যে নহয় আমি লাগিছোঁ, কৰিছোঁ, দিম, কৰক।
সকলোৱে চৰকাৰৰ ওচৰত ডিমাণ্ড কৰিব পাৰে সকলোৱে অধিকাৰ বিচৰাৰ কেপাচিটি আছে বিচাৰক জনগোষ্ঠীয়ে বিচাৰক যাৰ দুৰ্বল হৈছে যি পৰাগ কমিটিও দুৰ্বল বুলি ভাবি পেলাই উপস্থাপন দি পেলাই দুৰ্বলৰ ওপৰত ৰজা হ'বলৈ বিচাৰে হে আমিবোৰ এনেই ৰৈ আছোঁ আমাৰ আৱাজ নাই এই বাক্যবান ওলালে যেতিয়া ওলাই থাকিব এতিয়া ওলামেই আৰু ওলোৱামেই হে আমাৰ মানুহক যেতিয়া ওলাই অহা দেখিলে এতিয়া ধৰপৰণি লাগিছে আমাৰ মানুহে যেনেকুৱা ধৰণৰ হেৰি কৰিব আন্দোলন কৰিব আপোনালোকৰ মানুহে তেনেকুৱা ধৰণৰ আন্দোলন কৰিব নোৱাৰে মই একদম কৈ দিব পাৰোঁ কি কথা ক'বলৈ আহে হে আমাৰ লগত সিহঁতে হেৰি কৰিবলৈ আহে গতিকে জনজাতি ককাই ভাইহঁত চাওক তেখেতহঁতৰ মানে হেৰিটো কথাৰ ধৰণকৰণটো চাওক এতিয়া ভাতৃত্ব মানে সংগ্ৰহ হ'ব বুলি ভাতৃ সংগ্ৰহ হ'ব বুলি এতিয়া চিন্তা কৰে তেতিয়া কিন্তু চিন্তা কৰা নাছিল চাই থাক আগে কিয় হ'বগা কি হ'ব পাৰে কি হৈ যাব যি হয় হ'ব যি হ'ব লগা আছে আমিও সিমানেই দিম আছোঁ নহয় ককাই ভাইহঁত সজু হৈ থাকক আমাৰো ধন্যবাদ